এৰাতিৰ ভিতৰত সাজি দিয়ে ঘৰ নিশাৰ ভিতৰতেই হৈ পৰে বাসিন্দা ক'ৰ পৰা আহে এই সকল জাতীয় সংগীতটো নাজানা এটা কথা কওঁ তহঁতি বাংলাদেশী হয়নে নহয় এইটো ক অসমত এনেকৈ সোমাই নেকি সন্দেহজনক নাগৰিক সোণাপুৰৰ কলং নদীৰে নাৱেৰে আহি ডিমৰীয়া সমষ্টিত প্ৰৱেশ কৰোঁতে স্থানীয় ৰাইজে এই সকলক আবদ্ধ কৰি কেতবোৰ প্ৰশ্ন কৰাত ওলাই পৰে তেওঁলোকে নাজানে অসমৰ বিষয়ে নাজানে জাতীয় সংগীত ৰাষ্ট্ৰীয় সংগীত জাতীয় সংগীতটো নাজানা নম্বৰ প্লেটবিহীন ট্ৰেক্টৰেৰে বৰবিলা হৈ কচুতলিত প্ৰৱেশ কৰোঁতে স্থানীয় দুখন ট্ৰেক্টৰ জব্দ কৰে আমি সতীৰ্থসকলক এটা কথা গম পালোঁ যে কলংপাৰৰ বৰবিলা গাঁৱত অবৈধ সন্দেহযুক্ত নাগৰিক মুছলমান মানুহ সন্দেহযুক্ত মুছলমান মানুহ ইয়াৰ স্থানীয় আমাৰ খিলঞ্জীয়া সনাতনী মানে যুৱক কিছুসকলে তেওঁলোকক মানে ধৰিলে সোধপোছ কৰাত তেওঁলোকে কথাখিনি ভালকৈ উত্তৰ দিব পৰা নাই সেই অনুপাতে আমি কথাটো গম পাই মই সতীৰ্থসকলৰ লগত আমি আহিলোঁ অচি ছাৰক ফোন কৰিলোঁ আহি যে দেখা পাওঁ হয়ো দুখন গাড়ী তেওঁলোকে ঘৰ মানে ভাঙি আনিছে ক'ব পৰা কেঁচা বাঁহৰ ঘৰ তৰ্জা বেৰা খেৰ চেৰ ভাঙি আনি এইফালে মানে কষ্টৰিফালে যাব ওলাইছে এতিয়া কথা হ'ল তেওঁলোকে এই দুখন ধৰাৰ আগত বাকী 4-5খন গাড়ী বোলে পলাইছে গতিকে কথা হ'ল সোণাপুৰৰ নিচিনা এটা খিলঞ্জীয়া ভূমিপুত্ৰৰ বেল এৰিয়াত কেনেকৈ অচিনাকি সন্দেহযুক্ত নাগৰিক ইয়াত ভৰ্তি হ'ল কেনেকৈ হ'ল ইয়াৰ পিছত কোন আছে কোন দালাল আছে কচুতলি গাঁওখন ভৰ্তি হৈ গ'ল সোণাপুৰ গাঁও পঞ্চায়ত আজি তেওঁলোকে ভোটৰ নিৰ্ণয় কৰিব পৰা হৈ গ'ল কেনেকৈ হ'ল কোন আছে কাৰ স্বাৰ্থ জড়িত হৈ আছে গতিকে মুখ্যমন্ত্ৰী মহোদয়ক আপুনি যিখিনি কথা কৈছে মুখ্যমন্ত্ৰী মহোদয়ে যিখিনি কথা কৈছে এইখিনি সঁচা কথা কৈছে 100% আমি ছাপোৰ্ট কৰিছোঁ গতিকে আমি সচেতন যুৱকসকলে আমি ছাপোৰ্ট কৰিছোঁ আপুনি চাওক 4-5জন ল'ৰা তেওঁলোকে স্থানীয় ৰাইজে ধৰিবলৈ প্ৰয়ত্ন কৰিবলৈ সক্ষম হৈছে লগতে পুলিচ প্ৰশাসন আহি আছে আমি ফোন কৰিছিলোঁ মোকো ফোন কৰিছে গতিকে তেওঁলোকক বচাবৰ কাৰণে তেওঁলোকৰ ঘৰৰ মানুহ আহিছে তেওঁলোককো স্থানীয় ৰাইজে বহুৱাই ৰাখিছে গতিকে ইয়াৰ এটা মুখ্যমন্ত্ৰী মহোদয় এটা ইয়াত অতি সোনকালে এটা ইনকুৱাৰী হ'ব লাগিব ইয়াত স্থানীয় MLA জনে একো পদক্ষেপ লোৱা আমাৰ দেখা নাই কিয় মুখ্যমন্ত্ৰীয়ে কোৱা কথাষাৰ সঁচা হ'বলৈ গৈ আছে নেকি আজি তেওঁলোকে ভোট নিৰ্ণয় কৰিব পৰা হৈ গ'ল ইয়াত ক'ৰ পৰা বিদেশী আহিছে ক'ৰ পৰা কোন আহিছে ইয়াত সদায় অসমীয়া ছোৱালীৰ ওপৰত হিন্দু ছোৱালীৰ ওপৰত লাভ জেহাদ লেণ্ড জেহাদ চলি আছে ইয়াৰ বিষয়ে কিয় ডিমৰীয়া স্থানীয় ঘৰৰ টিং ঘৰৰ বেৰ বিভিন্ন সামগ্ৰী লৈ নিশাৰ ভিতৰতে ঘৰ সাজিবলৈ আহোঁতে ৰাইজৰ তৎপৰতাত 4জন লোকক ধৰি গতাই দিয়া হয় আৰক্ষীক আজি নহয় আগৰ পৰা তেনেকৈ এই আমাৰ দীঘাৰ নৈৰে তেনেকৈ ভূতপুতিৰে বহুত মানুহ তেনে আমাৰ ডিমৰীয়া সমষ্টিত সোমোৱা আমি দেখা পাইছিলোঁ কিন্তু আজি যিটো ৰাস্তাটো হ'ল তেওঁলোকে এই মাথৰিৰে বা এই ৰাস্তাৰে তেওঁলোকে বিভিন্ন ধৰণৰ চৰ চাপৰিৰ পৰা সন্দেহজনক নাগৰিক তাৰ কোনো সেয়া নাই তেওঁলোকে যেনেকৈ দিনে ৰাতি তেওঁলোকে ইয়াত আগ্ৰহণ কৰিছে আমি জানো আৰু আমি জানো সাংঘাতিকভাৱে ডিমৰীয়া সমষ্টিখন এটা ট্ৰাইবেল বেল এৰিয়া বা আমাৰ ভূমিপুত্ৰসকলৰ কাৰণে এটা খিলঞ্জীয়া মানুহ কাৰণে এটা সাংঘাতিক এটা ক্ৰাইটেৰিয়া ঠাই তাত কেনেকৈ আগ্ৰহণ কৰিছে সাংঘাতিকভাৱে আচৰিত সোণাপুৰৰ কথা বিজিনীৰ কথা ডিমৰীয়া মানুহখিনিয়ে সাংঘাতিকভাৱে এটা বেলেগ এটা চিটনত মানে জীয়াই আছে সাংঘাতিকভাৱে আমি দুখ পাওঁ কেতিয়াবা যে এইবিলাক মানুহ কোনে মাটি বিক্ৰী কৰিছে এই দালা চক্ৰ কোন আছে তেওঁলোকক আমাৰ মানুহে বিক্ৰী কৰিব লাগিব যিহেতুকে আমাৰ মাটি আজি মানুহকেইজন ক'ৰ পৰা আহিছে তেওঁলোকে আমি গম পাইছোঁ যে মৰিগাঁও বা মায়ঙৰ পৰা চৰ চাপৰিৰ পৰা অহা বুলি আমাক জনাইছে উচ্ছেদিত মানুহসমূহ আহিছে নেকি নিশ্চয় তেনেকুৱাই আগ্ৰহণ হৈছে মই ভাবোঁ তেনেকুৱাই আগ্ৰহতে তেওঁলোকে চৰ চাপৰি থাকে তেওঁৰ পৰা আগ্ৰহণ হৈছে বা তেওঁলোকৰ মানে কি গৰা হৈছে তাৰ পৰা তেনেকৈ আগ্ৰহণ হৈ আমাৰ ডিমৰীয়া সমষ্টি সোণাপুৰত তেওঁলোকে এটা বাসস্থান বনাইছে সাংঘাতিক বা দিনে ৰাতি তেওঁলোকে আগ্ৰহণ হৈ আছে দিনে ৰাতি আগ্ৰহণ হৈছে খুব সাংঘাতিক এটা স্পৰ্শৰ কথা দেই মই মুখ্যমন্ত্ৰী মহোদয়ক মই এটা জনাম যে আপুনি কোৱা কথা তেনেকুৱা ভাৰতীয় নাগৰিকে ভাৰতৰ যিকোনো ঠাইত তেওঁ মাটি বাটি কিনিব পাৰে তাত কোনো সেয়া নাথাকে কিন্তু আমাৰ বেল্ট এৰিয়াত কেনেকৈ আজি সোণাপুৰ নিচিনা ঠাইত ডিমৰ নিচিনা ঠাইত কেনেকৈ তেওঁলোকে ইয়াত মাটি পালে আৰু কোনে দিলে সেই মাটিখিনি ৰাতি নিশাৰ ভিতৰত নিশ্চয় তেনেকৈ দিন ৰাতিয়ে তেওঁলোকে আগ্ৰহণ হৈছে আমি চকুৰে দেখা কথা এটা সত্য কথা চিৰ সত্য কথা আপোনাক কৈ আছোঁ যে দিন ৰাতি আগ্ৰহণ হয় হয়তো আপোনাৰ ট্ৰেক্টৰেৰে হওক বা আপোনাৰ নৈৰে আপোনাৰ নৈটো খুব ধুনীয়া আপোনাৰ ভূতপুতি নাৱেৰে তেওঁলোকে বহুত ধুনীয়াকৈ আগে তাত তেওঁলোকে আমাৰ খিলঞ্জীয়া মাটিত তেওঁলোকে অধিগ্ৰহণ কৰিছে আৰু কোনে দিছে আমাৰ মানুহ কোনোবা দিছে সেই দালালজন আমাক জানিব লাগিব কোনে তাত মাটি বিক্ৰী কৰিছে বা বাৰে বাৰে কিয় কৰি আছে আজিও তেনেকুৱা এটা ঘটনা হৈ আছে আজি যেনেকৈ আমাৰ ইয়াত হৈছে ব্যুৰো ৰিপৰ্ট টাইম 8